আমি এইবাৰ প্ৰথম বাৰ্ষিক হিচাপে বহুত আনন্দ ফূৰ্তি কৰিব বিচাৰিছিলোঁ, কিন্তু দুখৰ বিষয় আমাৰ জুবিন দা হঠাতে হেৰাই যোৱাত আমি বহুত মৰ্মাহত হৈছোঁ। লগতে আমি যিখিনি আশা কৰিছিলোঁ, যদি আমি পাৰোঁ, যিমানখিনি আশা কৰিছিলোঁ হয়তো আমি নোৱাৰিব পাৰোঁ। আমি তেখেতৰ প্ৰতি সন্মান জনাই আমি দেহেকে যিখিনি পাৰোঁ আমি পূজাখন চলাই নিয়াত আমি সহায় কৰিব, মানে অসমৰ ৰাইজৰ লগত সহানুভূতি জনাই আমি যিখিনি পাৰোঁ, অসমৰ ৰাইজে যিভাৱে পালে আমি তাত বেছিকৈ কৰিব নাযাওঁ। আমি যিখিনি পাৰোঁ, যিহেতু আমাৰ উৎসাহিত হৈ আছে আমাৰ এই কলিয় অঞ্চলৰ ৰাইজ সকলোৱে ওলাইছে, পুৰুষ মহিলা মোৰ ল'ৰা ভাতৃ প্ৰতি সকলো ওলাইছে, কিন্তু বহুত আশা কৰিছিল। আৰু এটাই দুখ, আমি বাৰে বাৰে এইটোৱে ক'ব বিচাৰোঁ, জুবিন দাৰ কাৰণে আমি যিখিনি বিচাৰিছিলোঁ হয়তো কৰিব নোৱাৰিম। যদি পাৰোঁ, তেওঁ আধ্যাত্ম যোৱাৰ পিছত যদি পাৰোঁ আমি নিশ্চয় উলহ মালহ কৰিম, কিন্তু যিখিনি কৰিব বিচাৰিছিলোঁ সেইখিনি কৰিব নোৱাৰিলেও আমি দেৱী মাক মানে আমি তেওঁৰ প্ৰাৰ্থনাত কোনো ত্ৰুটি নকৰোঁ। আমি যিখিনি পাৰোঁ সেইখিনি কৰি যাম। যিহেতু আমাৰ এই অঞ্চলৰ ৰাইজৰ যেনে আলতেলিপাৰাৰ লগতে বৰিচুবা, ৰামদেলিপাৰা, বাৰুৱাৰী চুবা, একচেলিয়া, শুৱালকুচিয়াপাৰা, বমন আদিকে গোটেইখিনিৰ পৰা আমি সঁহাৰি পাইছিলোঁ। সকলোৱে কৈ আমি কেনেকৈ এইবাৰ ইমান এটা ভাল সুবিধা পাইছোঁ পোন প্ৰথমভাৱে সকলোৱে আনন্দৰে কৈছিল। জুবিনদাৰ কাৰণে আজি অলপমান আমি পিছ হুহুকি মাৰিব লগা হৈছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি, অসমৰ প্ৰতি লক্ষ্য ৰাখি, মহান শিল্পীৰ প্ৰতি লক্ষ্য ৰাখি আমি যিখিনি পাৰোঁ, যিখিনি কৰিব বিচাৰিছিলোঁ গোটেইখিনি নোৱাৰিলেও আমি যিখিনি আত্মাই কৰিব বিচাৰি আমি দেৱীৰ মাৰ প্ৰতি আমি সকলোৱে একগোট হৈ আমি এইখিনি কৰি যাম বুলি আশা কৰিছোঁ। জুবিন দা যিহেতু আমাৰ হিয়াৰ আমতো সকলোকে আমাৰ ডেকা চামে নহয়, বৃদ্ধ ডেকা চামৰ পৰা একদম বৃদ্ধ মাতৃসকললৈ সকলোৱে হৃদয় চুই যোৱা এজন ব্যক্তি।